সমাগত বিধানসভা নিৰ্বাচন ৰাইজে কি পালে কি নাপালে এতিয়া হিচাপ কৰাৰ সময়। প্ৰথমে চাওক এইখন ঔনামুখ ৰাজ্যিক চিকিৎসালয়। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ দিনৰে নিৰ্মাণ হৈছিল এই চিকিৎসালয়খন। এই সন্দৰ্ভত এগৰাকী স্থানীয় ব্যক্তিয়ে কি কয় শুনোচোন আহক। সমাগত বিধানসভা নিৰ্বাচন প্ৰতিটো ৰাজনৈতিক দলে আচলতে বিভিন্ন ধৰণে কুচকাৱাজ আৰম্ভ কৰিছে। এতিয়া আচলতে আমি পোৱা আৰু নোপোৱাৰ হিচাপ নিকাচ কৰাৰ সময়। আপুনি উত্তৰ পশ্চিম যোৰহাটৰ এজন সামাজিক ব্যক্তি হিচাপে এই যি টিয়ক বিধানসভা সমষ্টি, বিগত সময়ত যোৰহাট বিধানসভা আৰু দেৰগাঁও বিধানসভা সমষ্টি, এতিয়া টিয়ক বিধানসভা সমষ্টি 10টা বছৰে ৰজাঘৰীয়াই পৰা আপোনালোকে কি পালে আৰু কি বিচাৰিছিলে, কি ক'ব এই ক্ষেত্ৰত? প্ৰথম কথাটো হ'ল যে টিয়ক সমষ্টি নতুন এটা গঠিত সমষ্টি। আগৰ টিয়কৰ লগত এতিয়া যোৰহাট সমষ্টি অলপ অংশ, দেৰগাঁও সমষ্টি অলপ অংশ অন্তৰ্ভুক্ত কৰিলে। এতিয়া প্ৰথম কথাটো হ'ল যে আমি দেৰগাঁও সমষ্টিৰ অৰিজিনেল বাসিন্দা আছিলোঁ। এই সমষ্টিটোত অসম গণ পৰিষদৰ ভৱেন্দ্ৰনাথ ভৰালী ডাঙৰীয়া আছিলে। কিন্তু যোৱা সময়ছোৱাত তেখেতৰ যিখিনি কাম কাজ দেখিলোঁ, বিশেষকৈ আমাৰ অঞ্চলৰ যিখিনি জ্বলন্ত সমস্যা, ৰাস্তা ঘাটৰ সমস্যা, আমাৰ অঞ্চলৰ খোৱা পানীৰ যিটো সমস্যা, JJM হৈছে, কিন্তু এতিয়া বহু গাঁৱত পানী টুপি নোলায়। যিহেতু আমাৰ পৰা 6-5 কিলোমিটাৰ আগতেই JJMৰ যোগেদি ব্ৰহ্মপুত্ৰৰ পৰা পানী তোলাৰ প্ৰথম ডাঙৰ যিটো পাম্প, এইটো আৰম্ভ হৈছে, কিন্তু এই 5 কিলোমিটাৰ এৰিয়াতে বিভিন্ন গাঁৱতে পানী নেপায়, এই অৱস্থা হৈছে। আকৌ কথা, আমাৰ যিটো বালিগাঁও অঞ্চলৰ ঐতিহাসিক ককিলামুখ এটা বুৰঞ্জী প্ৰসিদ্ধ ঠাই। ককিলামুখৰ কাষতে আছিলে আমাৰ এখন 100 বেডযুক্ত এখন চিকিৎসালয়, ঔনামুখ চিকিৎসালয়, ৰাজ্যিক চিকিৎসালয়। এই চিকিৎসালয়খনৰ আজি যিটো অৱস্থা, তাত ডক্টৰ এজন আহে, নহয় দুপৰীয়া ডক্টৰ এজন আহে, আৰু তাৰপিছত তাত বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰো হৈ আছিলে, ঘৰ চৰ হৈ আছিলে, নাৰ্ছ থাকিব লাগে, ডক্টৰ থাকিব লাগে, সেইখিনি এতিয়া নাই। আৰু লগতে গোটেই হস্পিটেলখনৰ এতিয়া বাউণ্ডেৰীটো নাই। আমি ভাবিছিলোঁ যে যোৱা সময়ছোৱাত অন্ততঃ জনসাধাৰণৰ মূল কথাকেইটা কি, যে শিক্ষা, স্বাস্থ্য, লগতে সামাজিকভাৱে বিভিন্নখিনি উন্নয়ন, এই উন্নয়নখিনি হ'ব। কিন্তু আশাত আচলতে বিজেপি আৰু অগপ দলে সম্পূৰ্ণ ধৰণে পানী পেলালে, আশাত চেঁচা পানী পেলালে। আৰু এতিয়া ৰাইজে ভাবিছে যে যোৱা সময়ছোৱাত যিটো ফুলজাৰীৰ বক্তৃতাৰ যোগেদি উন্নয়নৰ ফুলজাৰী দি আছিলে, অহাবাৰো অসম গণ পৰিষদে হওক বা বিজেপি হওক, তেনেকুৱা ফুলজাৰীয়ে কচৰত চলিব নেকি, নে কিবা পৰিৱৰ্তন হ'ব? যোৱা 10 বছৰীয়া আমাৰ যিটো আমি পোৱাৰ যিটো পৰিক্ৰমা, এইটো অন্ততঃ নেতিবাচক, আৰু পাবলৈ থকাৰ যিটো পৰিক্ৰমা, সেইটো বহুত আছিলে। সেইকাৰণে আগন্তুক দিনতো অসম গণ পৰিষদৰ প্ৰতিনিধিয়ে হওক বা বিজেপি চৰকাৰৰ প্ৰতিনিধিয়ে হওক, চৰকাৰৰ লগত জড়িত প্ৰতিনিধিয়ে হওক, যিয়ে টিয়ক সমষ্টিত নেখেলক, তেওঁলোকে এই সমস্যাসমূহৰ ক্ষেত্ৰত কি ব্যৱস্থা, বাস্তৱ ব্যৱস্থা কিমান সময়ৰ ভিতৰত লয়, এটা টাইম ফ্ৰেম দি যে ইমান সময়ৰ ভিতৰতে আপোনাক 1 বছৰৰ ভিতৰতে 2 বছৰৰ ভিতৰতে এইখিনি আমি সমস্যা সমাধান কৰিম, এই সম্পৰ্কে আমাক যি মতামত দিব, বা কংগ্ৰেছ দলেও, বিৰোধী হ'লেও কংগ্ৰেছ দলেও এই সমস্যা সম্পৰ্কে তেওঁলোকৰ যি স্থিতি ব্যক্ত কৰিব, এই স্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে আগন্তুক সময়ত ভোটাধিকাৰ সাব্যস্ত কৰিব। ঐতিহাসিক যিটো বৰালি আছিলে, এই বৰালি ক্ষেত্ৰত আপুনি কি ক'ব? ঐতিহাসিক বৰালিটো কি কৰিলে, বৰালিটোৰ ওপৰতে অকণমান পকা নিচিনা কৰি পেলাই পেভাৰ ব্লক দিলে, কিন্তু কাষৰবোৰ এতিয়াও হাবি হৈ আছে। এতিয়া বৰালি মাথাউৰিটোৰ আগৰ যিটো বহল আছিলে, এই ওপৰতে পেভাৰ ব্লক দি পেলাই সেইটো অকণমান ঠেক হ'ল, আৰু কিনাৰ গোটেই হাবি। এতিয়া মানুহে পেভাৰ ব্লক থাকিলেও সেইফালে যাবলৈ অকণমান ককিলামুখৰ পৰা শান্তি মানে এইফালে আপোনাৰ 8 নম্বৰে, ককিলামুখৰ পৰা 8 নম্বৰলৈকে এইটো অৱস্থা শোচনীয়। এইটো ককিলামুখৰ পৰা 8 নম্বৰলৈকে 1966 চনতে আৰম্ভ হোৱা এইটো ঐতিহাসিক বৰালি এচুৱা কৰিলে, আৰু ককিলামুখৰ পৰা 8 নম্বৰলৈ যিটো বৰালি মাথাউৰি একোৱেই নকৰিলে। আজি 2 বছৰ আগতে ব্ৰহ্মপুত্ৰৰ তাত যোৱা বছৰ পুং ওলাইছিলে, যোৱাবাৰ পানী কম কাৰণে নহয়, আগৰ বছৰ পুং ওলাইছে, মাথাউৰি অৱস্থা নাই। এতিয়া সেইফালে না গাড়ী যাব পাৰে, না এই মাথাউৰিতে অহা বাৰিষাত যদি এটা END বিভাগ আছে, END থাকোঁতেতো কোন বিভাগ নাই? থাকোঁতেতো চৰকাৰখনৰ সকলো বিভাগেই আছে, কিন্তু ক'বলৈ বেয়া আচলতে, বোলে থকাতকৈ নথকাই ভাল। এই যি প্ৰক্ৰিয়া, তেওঁলোকে আহি ফিল্ডত দেখি পেলাই চাই পেলাই আকৌ গৈ পেলাই আমি এইটো কাম কৰিছোঁ, এইটো চেংচন হৈছে, এই কথা বতৰাতে সীমাবদ্ধ। মানে উন্নয়ন তেনেকুৱাই হৈছে। প্ৰেক্টিকেলি আচলতে ফিল্ডত আহি উন্নয়ন নামৰ শব্দটো দেখা নেপায়। এই ককিলামুখৰ পৰা আচলতে একদম বালিগাঁও চাইডলৈকে
পঞ্চায়তী ৰাজৰ জৰিয়তে আচলতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মাণ হোৱা এই যে জিৰণি চোৱাবৰ ক্ষেত্ৰত আপুনি কি ক'ব পশু চিকিৎসালয়খন যে আছে পশু চিকিৎসালয়খনতো অৱস্থা বহুত দিনৰ তথৈবচ পশু চিকিৎসালয়খনৰ অৱস্থা আজি প্ৰায় 15-20 বছৰে তথৈবচ যোৱা সময়ছোৱাতো বিজেপি চৰকাৰ থাকোঁতেও আমাৰ প্ৰতিনিধিক কোৱা হৈছে জিলা উপায়ুক্তকো কোৱা হৈছে যে পশু চিকিৎসালয়খন আমাৰ এইখন যিহেতু কৃষি প্ৰধান এৰিয়া শ্ৰমজীৱী ৰাইজে নিজে নিজৰ গৰু ম'হ পালন কৰে এই পশু চিকিৎসালয়খন আমাৰ বহু প্ৰয়োজনীয় পশু চিকিৎসালয়খনৰ উন্নতিটো নহ'লেই বৰঞ্চ থকা ঘৰটো ভাগিলে আৰু নতুনকৈ ককৰামুখৰ হস্পিটেলৰ পাৰ হৈ এখন পশু চিকিৎসালয় কৰিব বুলি আমাক জনাইছিলে কিন্তু সেইখনো এতিয়ালৈকে একো এচমা শিলো পৰা নাই একো মাটিও ঠিক হোৱা নাই আৰু এই জিৰণি চোৱাবোৰ এনেকুৱা ধৰণৰ কথা জিৰণি চোৱা আমি দেখি আহিছিলোঁ কংগ্ৰেছৰ দিনতে 2010 চনৰ পৰা 15 চনৰ ভিতৰতে এই সময়ছোৱাতে জিৰণি চোৱাবোৰ বনাইছিলে কিন্তু এতিয়া জিৰণি চোৱাবোৰ একেবাৰে মানে অৱশিষ্ট নাই টিংবোৰ ওপৰত এৰাই শেষ হৈ গৈছে মামৰে খাই গৈছে এই যিটো অৱস্থা এতিয়া চালে সেইটো জিৰণি চোৱা মানুহৰ কাৰণে জিৰণি চোৱা নে বনৰীয়া যিটো আমাৰ কুকুৰ মেকুৰী থাকে সিহঁতি ৰেষ্ট ল'ব পৰা জেগা তালৈ চাই থাকিলে ধৰিব পাৰি যে এইটো মানুহে জিৰণি ল'ব পৰা ঠাই হৈ থকা নাই মানে উন্নয়ন আৰু পৰিৱৰ্তনকে আমি চৰকাৰখনৰ উন্নয়ন তেনেকুৱা ধৰণে কৰিলে 10 বছৰ উন্নয়নটো সেই আমাৰ বালিগাঁও অন্ততঃ জেবি ৰোডৰ বাইপাছৰ পৰা ককিলামুখলৈকে জিৰণি চোৱা প্ৰায় 4-5টা আছে এই 4-5টা জিৰণি চোৱা আপোনালোকে যদি চাই তেতিয়া আচলতে উন্নয়নৰ আচল স্বৰূপটো দেখা পাব হয় এই চিকিৎসালয়লৈ যোৱা পথটোৰ দুৰৱস্থাই ৰোগীসকলক জীয়াতু ভুগাইছে পথটো বৰ্তমান হাবি জংঘলেৰে ভৰি পৰিছে ফলত অনুপযোগী হৈ পৰিছে যাতায়াতৰ খৰালি অৱস্থা যি নহওক বাৰিষা ৰোগীৰটো দূৰে কথা চিকিৎসালয়খনৰ চিকিৎসকসকল যাবলৈ চিন্তাৰ বিষয় হৈ পৰে এতিয়া স্থানীয় ৰাইজে দাবী কৰিছে যে চিকিৎসালয়খনৰ বাউণ্ডৰী ৱাল তথা চিকিৎসালয়লৈ যোৱা একমাত্ৰ পথটো সুন্দৰকৈ পেভাৰ ব্লক দি নিৰ্মাণ কৰি দিয়াটো অন্যথা বাৰিষা কালত চিকিৎসালয়লৈ ৰোগী তথা চিকিৎসক নাৰ্ছসকল যাবলৈ ভীষণ অসুবিধাত পৰে বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও।